নমস্কাৰ, মই মুমতাজ আলী। আপোনালোকে চাই আছে মুমতাজ আলী পল্ট্ৰি ফাৰ্ম ফেচবুক পেজ এণ্ড ইউটিউব চেনেল। আজি আমাৰ ফাৰ্মত কাৰ্বি আংলঙৰ পৰা একজন দাদাই আমাক অৰ্ডাৰ দিছিল সোণালী মুৰ্গীৰ পোৱালি ব্ৰডিং কৰি দিব লাগে। দাদাজনক 22 দিনৰ মুৰ্গীৰ পোৱালি দিব লাগে। 3টা ভেকচিনেশ্যন কৰি এইখিনি আমি ভেকচিনেশ্যন কৰি আছোঁ আৰু ব্ৰডিং কৰি আছোঁ। আমাৰ ভেকচিনেশ্যন চলি আছে আমাৰ ইয়াতে। আৰু চাওক ইয়াতে এইটো লোকেল মুৰ্গীৰ পোৱালি হয়। লোকেল মুৰ্গী একজন তেজপুৰৰ দাদা ব্ৰডিং কৰিব অৰ্ডাৰ দিছিল। এইখিনি সোণালী মুৰ্গী ব্ৰডিং কৰা কমপ্লিট হৈ আছে আৰু ভেকচিন কৰা কমপ্লিট হৈছে অলৰেডি। আমি ইয়াতে ভেকচিন কৰি ৰাখিছোঁ। যদি কাৰোবাক সোণালী মুৰ্গী, লোকেল হাঁহ, কয়লাৰ, আৰায়াৰ এইবিলাক পোৱালি আপোনালোকৰ ব্ৰডিং কৰা লাগে, তে আপোনালোকে আমাৰ পৰা যোগাযোগ কৰিব পাৰে। ভেকচিন আমি বৰফত আইচত আমি ঠাণ্ডা কৰি আমি ভেকচিনবিলাক কৰি আছোঁ। আৰু যদি কাৰোবাক লাগে এইবিলাক আৰায়াৰ চাওক, আৰায়াৰ পোৱালি হয়। আমি 1 মাহৰ আৰায়াৰ পোৱালি দিৰাঙত ডেলিভাৰী কৰিম। আপোনালোকে জানেই আমি সেই পোৱালিবিলাক দিৰাঙত ডেলিভাৰী কৰিম। এয়া চাওক দানা পানী দিয়া হৈ আছে, ভেকচিনেশ্যন হৈ আছে। যদি কাৰোবাক লাগে এইবিলাক ভেকচিনেশ্যন কৰা পোৱালি 15 দিনৰ, 22 দিনৰ আৰু 28 দিনৰ, 15 দিনৰ 2টা ভেকচিন কৰি, 22 দিনৰ 3টা ভেকচিন কৰি, 28 দিনৰ 4টা ভেকচিন কৰি যদি কাৰোবাক লাগে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আমি অসমৰ যিকোনো জেগাত ডেলিভাৰী দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। এই চাওক এইবিলাক ভেকচিনেশ্যন হৈছে অলৰেডি। আৰু ভেকচিনেশ্যনৰ বহুত কেইটা নিয়ম থাকে, নিয়ম মানি কিনে আপোনালোকে ভেকচিন কৰিব লাগিব, নহ'লে পোৱালি ক্ষতিগ্ৰস্ত হ'ব পাৰে। চাওক আমি ভেকচিন কৰাৰ আগত ৰঙা বাল্ববিলাক অফ কৰি দিছোঁ 1 ঘণ্টাৰ কাৰণে। 1 ঘণ্টাৰ পিছত যেতিয়া পোৱালিকেইটাৰ গা অলপমান ঠাণ্ডা হ'ব তাৰ পিছতহে ভেকচিনটো কৰিব পাৰিব। এই চাওক এইপিনৰ পোৱালিক দানা দিয়া হৈছে। ভেকচিন দিয়াৰ প্ৰায় 20 মিনিট পৰা 25 মিনিট পিছত আপোনালোকে দানা বা পানী দিব। চাওক কিমান সুন্দৰকৈ পোৱালিবিলাক দানা পানী খাই আছে। যদি কাৰোবাক ব্ৰডিং কৰা মুৰ্গীৰ পোৱালি লাগে তেন্তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। অসমৰ যিকোনো জেগাত লোকেল মুৰ্গী হওক, লোকেল হাঁহ হওক, সোণালী হওক, কয়লাৰ হওক, আৰায়াৰ হওক, আমি ডেলিভাৰী দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। আৰু অসমৰ যিকোনো জেগাত আমাৰ ইয়াৰ পৰা ডেলিভাৰী হৈ যায়। বাছৰ সুবিধা আছে, ট্ৰেইনৰ সুবিধা আছে। যদি কাৰোবাক লাগে স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, আমাৰ ইয়াৰ পৰা দিব পাৰিম। যদি কাৰোবাক লাগে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। তে আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰি আছোঁ। নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। মই মুমতাজ আলী, ধন্যবাদ।